সাপৰ বাবে বিখ্যাত এটুকুৰা ঠাই। বিষাক্ত সাপৰ অৱস্থিতিৰ বাবে এই ঠাইক পৃথিৱীৰ আটাইতকৈ বিপদজনক স্থান হিচাপে গণ্য কৰা। এই ঠাইত সাপৰ সংখ্যা ইমানেই বেছি যে প্ৰতিটো মিটাৰতে এটাকৈ সাপ দেখিবলৈ পোৱা যায়। আনুষ্ঠানিকভাৱে ইলহা দা কেইমেডা গ্ৰান্ডে নামৰ জনাজাত এই ঠাইখন আছে ব্ৰাজিলৰ উপকূলৰ পৰা প্ৰায় 145 কিলোমিটাৰ দূৰত থকা এটা সৰু দ্বীপত। সেয়ে ইয়াক সাপৰ দ্বীপ বুলি কোৱা হয়। গোল্ডেন লেন্সহেড পিট ভাইপাৰ নামৰ এটা অতি বিষাক্ত প্ৰজাতিৰ সাপ এই দ্বীপটোত পোৱা যায়। গোল্ডেন লেন্সহেডৰ বিষ অতি বিষাক্ত, যিয়ে এটা মানুহক 1 ঘণ্টাৰ ভিতৰতে মাৰি পেলাব পাৰে। সাপৰ বিপদৰ বাবে ব্ৰাজিল চৰকাৰে দ্বীপটোৰ প্ৰৱেশ কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিছে। মাত্ৰ কেইজনমান নিৰ্বাচিত বিজ্ঞানী আৰু গৱেষকসকলে এই দ্বীপটোত প্ৰৱেশ কৰিব পাৰে, তাকো কঠোৰ নিৰীক্ষণৰ অধীনত। এই দ্বীপটোক পৃথিৱীৰ আটাইতকৈ বিপদজনক স্থানবিলাকৰ এটা হিচাপে গণ্য কৰা হয়। স্নেক আইলেণ্ড হৈছে এটা অতি বিস্ময়ক আৰু বিপদজনক স্থান, যিয়ে বিজ্ঞানী আৰু গৱেষকসকলৰ মনোযোগ আকৰ্ষণ কৰি আহিছে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।